এই দোস্ত শৰণ কুমাৰ শৰণ কুমাৰ দাস ইউটিউব চেনেল সবকে স্বাগতম। ভালে আছে নহয়? আজি বিশেষ টপিকৰ ওপৰত মোবাইলৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে কি আইফোন ভাল পায় নে এণ্ড্ৰইড ভাল পায়? মইতো বেষ্ট কোৱালিটি আইফোন আৰু এণ্ড্ৰইড, কি আইফোনৰ চিকিউৰিটি হেভি আৰু এণ্ড্ৰইডৰ চিকিউৰিটি আপডেট দি থাকে। প্ৰথমে যোনটো মই মোবাইল লৈছিলোঁ চেমচাঙৰ, প্ৰথমটো আছিল 20,000, প্ৰথমতে লৈ এনেকৈ কিবা কিবি অলপমান শ্ল' হয়। তাৰপিছত ভাবি মই ৰিয়েলমি ল'লোঁ মাত্ৰ 35,000 টকা। আৰু এতিয়া মই এতিয়া ভাবি আছোঁ চালা আইফোন 15 Pro Max যদি মই ল'ব পাৰিলোঁ হয় কেনেকুৱা লাগিলে হয়। মোৰ পিছত ছোৱালী এতিয়া ধৰক আপোনাৰ তাত যদি কম দামী মোবাইল এটা আছে, ছোৱালী খাতি নকৰে। ধৰক আপোনাৰ লগত আইফোন আছে, মাৰ্চিডিজ আছে, তেতিয়াহ'লে ক'ব দাদা তোমাৰ খবৰ ভালে আছে নহয়? যদি মোৰ লগত পইচা থাকে তেতিয়া মোক ক'ব দাদা তোমাৰ খবৰ ভাল নাই। সি মোক চিনি নাপায়, তথাপি মোক মাত দিব। কিয়? মোৰ লগত পইচা আছে। পইচা থাকিলে আপোনাক খাতিৰ কৰিব, পইচা থাকিলে খাতিৰ নকৰিব। এইটোৱে য'ক অকল এতিয়া আমি চবে পইচাৰ আগতে ভাগি আছোঁ। যদি এতিয়া পইচাৰ আগতে ভাগি আছোঁ। আপোনাৰ তাত যদি এতিয়া 500 টকাও থাকে, আপুনি যদি কাৰোবাৰ এতিয়া 500 টকা থাকে, তাৰ তাত পইচা নাই, তথাপি আপোনাক ক'ব দাদা দিয়া না তোমাৰ ইমান পইচা আছে। ভাই দেই আৰু এইখিনিয়ে আৰু মোক এনে ধেমালি কৰিলোঁ। এতিয়া আমি এটা বিশেষ টপিক আলোচনা কৰিম। মোক যদি সোধে যে চৰণ দা আপুনি যদি কোনটো হিষ্ট্ৰী জানে, মই যোনটো 500 বছৰ পুৰণা, এতিয়া মই আহোমৰ যুগত ইংৰাজৰ দিনলৈকে গুচি যাম। তেতিয়া ব্ৰিটিছে আমাৰ নৰ্থ ইষ্টখন কব্জাত আনিছিল। কব্জা কৰিলে এনেকৈ কৰি তাৰপিছত এনেকৈ হ'ল। ইংৰাজৰ পৰা ইংলিছ আৰম্ভ হ'ল। এতিয়া আমি বস্তুটো অসমীয়াত পাওঁ, ইংলিছ মাৰাঠী চব এভেইলেবল ভাষাত কৰিব পাৰোঁ। এতিয়া আৰু হোৱাটছএপত আছে মেটা AI। আপুনি ছোৱালীৰ লগত কথা পাতিব নালাগে, খালি মেটা AI লগত কথা পাতক আৰু বিজি হৈ থাকক। দোস্ত ভিডিঅ'টো ভাল লাগিছিলে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰি দিয়ক।